হেল্ল' ৰিয়ান, আজি আহিছোঁ পথাৰত খেতি চাবাই নাই। চ' মোৰ ৰাইট ছাইডত আছে সৰিয়হ খেতি, মাষ্টাৰ্ড, আৰু কিমান ধুনীয়া মানে বাইদেউৰ ঘৰত আহিলে মানে পথাৰত আহি ভাল লাগে এনেই মানে এটা। আৰু এই মাখিবোৰে মানে আপোনাৰ মৌমাখিয়ে মানে বুনবুনাই আছে, এটা বেলেগ চাউণ্ড পায়। চ' এয়া সৰিয়হ আৰু বাকী এনেই দেখাওঁ আৰু কি আছে পথাৰত। চ' এইটো ভাল লাগিছে পূৰা। আজিকালি মানে এই সৰিয়হ কমেই দেখা যায় আমাৰ এই পথাৰত। আৰু এয়া ইভাগে হৈছে মাকৈ মানে কৰ্ণ। আৰু মোৰ ফ্ৰণ্টত আছে গাৰ্লিক নহৰুৰ খেতি। তাৰপিছত ইভাগে আলু আছে। হ'ল গাৰ্লিক হৈ আছে, ডাঙৰ হোৱা নাই এতিয়ালৈকে। ইভাগেও গাৰ্লিক আৰু এই আগত আলু। আৰু ইয়াতে পিঁয়াজ আছে, এয়া হ'ল পিঁয়াজৰ খেতি। এইখিনি অলপ কৰিছে পিঁয়াজৰ খেতি, আৰু পূৰা গাৰ্লিক। আৰু ইয়াৰ চাটনি বহুত টেষ্টি হয়, যাওঁতে লৈ যাম। আৰু এয়া ধান খেতি কৰিছে, পূৰা চক ধান খেতি। আৰু আলিৰ মাজে মাজে যাই আছোঁ। সৰু আলি যে এটা গান আছে, পকা ধানৰ মাজে মাজে সৰু আলি। এয়া পকিব মানে ধান লাগিব তেতিয়া, তাৰপিছত পকিব সৰু আলি। এয়া মানে আমি সৰুতে শুনা আছিলোঁ গান, পকা ধানৰ মাজে মাজে সৰু আলি। এগেইন মাকৈ, কৰ্ণ মাৰ্কেটত বৰ্তমান এভেইলেবল একদম। আৰু মেক্সিমাম মানুহে আজিকালি এই খেতিয়ে কৰে বেছি, কাৰণ এইটোত প্ৰফিট বেছি আছে। 50% প্ৰফিট হয় বুলি শুনিছোঁ। আৰু মানে নিয়াৰলি 20,000 ইনভেষ্ট কৰিলে 40,000 বা 50,000 পায়, এনেকুৱা। এয়া হ'ল ধনিয়া, আমাৰ মাৰ্কেটত যে পায় ধনিয়া। আৰু এইটো লোকেল একদম, মানুহে হাইব্ৰিড বিক্ৰী কৰে, বাট এয়া হ'ল ধনিয়া লোকেল, এইখিনিত আছে। আৰু ইভাগে মাকৈ খেতি চাওকচোন, কি মজা হৈছে এইখিনি খেত, কি মজা হৈছে। আৰু ধনিয়া